নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিউবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আগন্তুক ডিএলএড পেট এক্সামৰ বাবে উপযোগী হোৱাকৈ এনভাইৰনমেণ্টেল ছায়েন্সৰ মক টেষ্ট 2 লৈ আহিছোঁ। এই মক টেষ্টটোত আগৰ দৰে 15টা কুৱেশ্যন থাকিব। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তলৰ কোনটো শক্তিৰ অক্ষয় ৰূপ নহয়? হুইচ অফ দ্য ফলোইং ইজ নট এন ইনএক্সহাউষ্টিবল ফৰ্ম অফ এনাৰ্জি? শক্তিৰ অক্ষয় ৰূপ নহয়, তাৰমানে শক্তিটো ক্ষয় হৈ যায়। তাৰমানে অক্ষয় ৰূপ নহয়, তাৰমানে কি শক্তিটো ক্ষয় হৈ যায়। পানী, বতাহ, সৌৰশক্তি, জীৱাশ্ম। কোনটো হ'ব তেতিয়াহ'লে? জীৱাশ্মবোৰ এই জীৱাশ্মৰ পৰা পোৱা যিবিলাক এনাৰ্জি সেইবোৰ আমাৰ ক্ষয় হৈ যায়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জীৱাশ্ম। নেক্সট, তলত দিয়া নৱীকৰণযোগ্য সম্পদৰ তালিকা কোনখন? হুইচ ইজ এ লিষ্ট অফ ৰিনিউৱেবল ৰিচোৰ্চেছ? নৱীকৰণযোগ্য সম্পদ মানে যিবোৰ আমি ব্যৱহাৰ কৰি থাকিলে বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰোঁ, সেইবোৰ হৈছে নৱীকৰণযোগ্য সম্পদ। এইবোৰ ব্যৱহাৰ কৰি থাকিলে শেষ হৈ নাযায়। অপশ্যনত কি আছে? পেট্ৰলিয়াম, ভূতাপীয় বতাহ। খ নম্বৰত আছে জৈৱ বস্তু, ভূতাপীয়, জলবিদ্যুৎ। গ নম্বৰত আছে প্ৰাকৃতিক গেছ, বতাহ, জৈৱ বস্তু। ঘত আছে জলবিদ্যুৎ, সৌৰ আৰু বায়ু শক্তি। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জলবিদ্যুৎ, সৌৰ আৰু বায়ু শক্তি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, জলবিদ্যুৎ, সৌৰ শক্তি আৰু বায়ু শক্তি। কোন বছৰত ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন কাৰ্যকৰী হৈছিল? ইন হুইচ ইয়েৰ দ্য ইণ্ডিয়ান ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট ৱাজ ইমপ্লিমেণ্টেড? কোন বছৰত হৈছিল, কোন চনত হৈছিল এই আইনটো? এই আইনটো হৈছিল অপশ্যন চি 1972, 1972 চনত এই আইনটো হৈছিল। নেক্সট, ভাৰতৰ কেৰালাৰ পালাক্কাড় জিলাৰ চিৰসেউজ গ্ৰীষ্মমণ্ডলীয় বনাঞ্চলখন জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা হোৱা বানপানীৰ পৰা ৰক্ষা কৰিবলৈ 1973 চনত তলৰ কোনটো কাম আৰম্ভ কৰা হৈছিল? তাৰমানে চিৰসেউজ গ্ৰীষ্মমণ্ডলীয় বনাঞ্চল, এই বনাঞ্চলখন ৰক্ষা কৰিবৰ বাবে তলত কোনটো কাম আৰম্ভ কৰা হৈছিল? কিয় ৰক্ষা কৰিবলগীয়া হৈছিল এই বনাঞ্চলটোক? এই তাত এখন নৈ আছিল, সেই নৈখনত জলবিদ্যুৎ প্ৰকল্প বাবে যি বানপানী হৈছিল তাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে 1973 চনত এই কামটো আৰম্ভ হৈছিল। কেৰালাত হৈছিল, কেৰালাৰ পালাক্কাড় জিলাত হৈছিল। ক নম্বৰত আছে চিপকো আন্দোলন, খ নম্বৰত নীৰৱ উপত্যকা আন্দোলন, গ এপিকো আন্দোলন আৰু ঘ জংগল বচাও আন্দোলন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, নীৰৱ উপত্যকা আন্দোলন, চাইলেণ্ট ভেলী মুভমেণ্ট বুলি কয়। চাইলেণ্ট ভেলী ক'ত আছে? কেৰালাত আছে চাইলেণ্ট ভেলী কেৰালা ৰাজ্যত আছে চাইলেণ্ট ভেলী। নেক্সট, ভাৰতত মানৱ অধিকাৰ সুৰক্ষা কোন বছৰটোত প্ৰণয়ন কৰা হৈছিল? দ্য প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ এক্ট ইন ইণ্ডিয়া ৱাজ ইনেক্টেড ইন দ্য ইয়েৰ। ভাৰতত মানৱ অধিকাৰ সুৰক্ষা কোন বছৰত প্ৰণয়ন কৰা হৈছিল? অপশ্যন এ 1993, বি 1994, চি 1995 আৰু ডি আছে 1996। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1993 চনত ভাৰতত মানৱ অধিকাৰ সুৰক্ষা আইন প্ৰণয়ন কৰা হৈছিল আৰু তাৰিখটো আছিল 28 ছেপ্টেম্বৰ 1993 এই আইনটো প্ৰণয়ন কৰা হৈছিল। আৰু এই আইনৰ অধীনত হিউমেন ৰাইটছ কমিশ্যন নামৰ এটা কমিশ্যন গঠন কৰা হৈছিল। নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন, এই কমিশ্যনটো গঠন কৰা হৈছিল। এই আয়োগৰ হেডকোৱাৰ্টাৰ ক'ত আছে? দিল্লীত আছে। হেডকোৱাৰ্টাৰ দিল্লীত আছে আৰু বৰ্তমান এই আয়োগৰ চেয়াৰমেন হৈছে অৰুণ কুমাৰ মিশ্ৰ। নেক্সট, সিংহ দেশত পোৱা যায়, ক'ত পোৱা যায় সিংহ? লায়নছ আৰ ফাউণ্ড ইন ক গিৰ অভয়াৰণ্য, খ পশ্চিম ঘাট, গ সুন্দৰবন, ঘ বাক্সা অভয়াৰণ্য।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গিৰ অভয়াৰণ্য। গিৰ অভয়াৰণ্যত সিংহ পোৱা যায়। আৰু গিৰ অভয়াৰণ্য ক'ত আছে? গিৰ অভয়াৰণ্য এই গড় লগতে ৰিলেটেড। গ মানে গুজৰাট। এনেদৰে মনত ৰাখিব পাৰিব আপোনালোকে। গুজৰাটত অৱস্থিত গিৰ ফৰেষ্ট। সিংহৰ বাবে এই অভয়াৰণ্য বিখ্যাত। ইয়াতে আছে পশ্চিম ঘাট, ৱেষ্টাৰ্ণ ঘাট। ৱেষ্টাৰ্ণ ঘাট হৈছে বনাঞ্চলেৰে ভৰপূৰ। পশ্চিম ঘাটত বনাঞ্চলৰে ভৰপূৰ পাৰ্বত্য অঞ্চল হয় এইটো। ৱেষ্টাৰ্ণ ঘাট এটা হিলি এৰিয়া, পাৰ্বত্য অঞ্চল হয়। ক'ত অৱস্থিত ৱেষ্টাৰ্ণ ঘাট? ৱেষ্টাৰ্ণ ঘাট আছে কৰ্ণাটক ৰাজ্যত এই ৱেষ্টাৰ্ণ ঘাট আছে। আৰু এই ৱেষ্টাৰ্ণ ঘাটৰ পৰাই তুংগভদ্ৰ, কৃষ্ণা, গোদাবৰী এই নৈবোৰ এই ৱেষ্টাৰ্ণ ঘাটৰ পৰাই সৃষ্টি হৈছে, বা তাৰ পৰাই ষ্টাৰ্ট হৈছে। তুংগভদ্ৰ, কৃষ্ণা আৰু তুংগভদ্ৰ, তুংগভদ্ৰ, কৃষ্ণা, গোদাবৰী এই তিনিখন নৈ ৱেষ্টাৰ্ণ ঘাটৰ পৰাই ওলাইছে। তাৰপিছত সুন্দৰবন ক'ত আছিল? সুন্দৰবন আছিল ৱেষ্ট বেংগলত। ৱেষ্ট বেংগলত আছে, টাইগাৰৰ বাবে বিখ্যাত। আৰু বুকছা ফৰেষ্ট, এইটো বাক্সা নহয়, বুকছা ফৰেষ্ট। বুকছা ফৰেষ্ট এই অভয়াৰণ্যটো ক'ত আছে? এইটো আলিপুৰদুৱাৰ, ৱেষ্ট বেংগলতে অৱস্থিত। আৰু ইয়াত এখন টাইগাৰ ৰিজাৰ্ভ আছে। যেনেকৈ আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বা ব্যাঘ্ৰ প্ৰকল্প আছে, ঠিক একেদৰে এই বুকছা অভয়াৰণ্যটো টাইগাৰ ৰিজাৰ্ভ বা টাইগাৰ প্ৰজেক্ট আছে। নেক্সট, ভূমিকম্পৰ পৰিমাণ জুখিবলৈ ডেছ ব্যৱহাৰ কৰা হয়। ডেছ ইজ ইউজ টু মেজাৰিং দ্য মেগনিটিউড অফ আৰ্থকুৱেক। অপশ্যনত দিছে বেৰমিটাৰ, ছিজমমিটাৰ, এনিমমিটাৰ, থাৰ্মমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ছিজমমিটাৰ। ভূমিকম্পৰ পৰিমাণ জুখিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত আছে লগতে বেৰমিটাৰ। বেৰমিটাৰ কি জুখিবলৈ ব্যৱহাৰ কৰা হয়? বেৰমিটাৰ বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়। বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়। এনিমমিটাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়? বতাহৰ গতিবেগ জুখিবলৈ ব্যৱহাৰ কৰা হয়। আৰু থাৰ্মমিটাৰ উষ্ণতা জুখিবলৈ, টেম্পাৰেচাৰ জুখিবলৈ ব্যৱহাৰ কৰা হয়, থাৰ্মমিটাৰ। নেক্সট, পানী প্ৰদূষণৰ ফলত নোহোৱা ৰোগবিধ হ'ল, নোহোৱা ৰোগ বিচাৰিছে। পানী প্ৰদূষণৰ ফলত যিবিলাক ৰোগ নহয়, ইয়াত অপশ্যন 4টা দিছে। ইয়াৰে এটা পানী প্ৰদূষণৰ ফলত নহয়, জণ্ডিছ, কলেৰা, এইডছ, ডিচেণ্ট্ৰি। ইয়াৰ শুদ্ধ উত্তৰটো এইডছ হ'ব। এইডছ পানীৰ প্ৰদূষণৰ ফলতহে নহয়। বাকীবোৰ পানীৰ প্ৰদূষণৰ ফলত জণ্ডিছ, কলেৰা, এইডছ এইবোৰ জণ্ডিছ, কলেৰা, ডিচেণ্ট্ৰি এইবোৰ পানী প্ৰদূষণৰ ফলত হয়। নেক্সট, সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াটো পোৱা যায়। প্ৰচেছ অফ ফটোচিনথেচিছ ইজ ফাউণ্ড ইন। সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াটো ক'ত পোৱা যায়? বিয়োজকসকলৰ মাজত নে উৎপাদকসকলৰ মাজত নে উপভোক্তাসকলৰ মাজত নে শীৰ্ষ উপভোক্তাসকলৰ মাজত? অপশ্যনবিলাক ইংলিছত আছে, ডিকম্প'জাৰ, প্ৰডিউচাৰ্ছ, কনজিউমাৰ্ছ, টপ কনজিউমাৰ্ছ। এতিয়া বিয়োজক বা ডিকম্প'জাৰ মানে কি সেইটো জানিব লাগিব। যিবিলাকে মৃত গেলা পচাবোৰ খায়, পৰিৱেশ নিকা কৰে, সেইবিলাকে ডিকম্প'জাৰ বুলি কোৱা হয়। যিবিলাক ভেঁকুৰ, বেক্টেৰিয়া সেইবিলাক হৈছে বিয়োজক। তাৰপিছত হৈছে উৎপাদকসকল। উৎপাদকসকল মানে যিয়ে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পৰাসকলক উৎপাদক বুলি কোৱা হয়। এতিয়া নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা তাৰ অৰ্থ এইটো নহয় যে মানুহেওতো নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, এইটো নহয়। যি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, উদাহৰণ হৈছে গছ-গছনি। গছ-গছনিৰ গা গছত নিজৰ খাদ্য নিজে প্ৰস্তুত হয়। মানুহৰ শৰীৰত নিজৰ খাদ্য নিজে প্ৰস্তুত হয় নেকি? নহয় নহয়। সেইটো ডিফাৰেঞ্চ মনত ৰাখিব। উৎপাদকসকল হৈছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা, তাৰমানে গছ-গছনিবোৰ হৈছে উৎপাদকৰ শাৰীত পৰিব। উপভোক্তা মানে হৈছে কনজিউমাৰ, যিয়ে কি কৰিব, উপভোক্তাবিলাকে
আনৰ ওপৰত নিৰ্ভৰ কৰে। উপভোক্তাবিলাক হৈছে আনৰ ওপৰত নিৰ্ভৰ কৰা। সিহঁতৰ নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। প্ৰস্তুত নকৰে উপভোক্তাবিলাকে। আৰু শীৰ্ষ উপভোক্তা যিয়ে আন উপভোক্তাবিলাকক খায়, আন উপভোক্তাৰ ওপৰত নিৰ্ভৰ কৰে। তেতিয়াহ'লে শীৰ্ষ উপভোক্তা কোন হ'ব? এই উপভোক্তাবোৰ হৈছে জীৱ জন্তুবোৰ উপভোক্তা শাৰীত পৰিব। আৰু উৎপাদকবোৰ হৈছে এই গছ গছনিবোৰ উৎপাদকৰ শাৰীত পৰিব। আৰু বিয়োজকবিলাক হৈছে ভেঁকুৰ, বেক্টেৰিয়া ইত্যাদি ইত্যাদি। এতিয়া প্ৰশ্নটো কি দিছিলে? প্ৰচেছ অফ ফটোচিনথেচিছ, সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো ক'ত পোৱা যায়? তেতিয়া ইয়াৰ উত্তৰ হ'ব গছ গছনি, অৰ্থাৎ উৎপাদকসকলৰ মাজত সালোক সংশ্লেষণ প্ৰক্ৰিয়াটো পোৱা যায়। বাকী উপভোক্তাবিলাক হৈছেতো জীৱ জন্তুবিলাক উপভোক্তা শাৰীত পৰিব। আৰু টপ কনজিউমাৰ মানে যিয়ে আন উপভোক্তাসকলক খায়, অৰ্থাৎ মানুহে অন্য জীৱ জন্তু খায়, ভক্ষণ কৰে, গতিকে মানুহ হ'ব টপ কনজিউমাৰ্ছ। নেক্সট, কোন চনত চাইলেণ্ট ভেলীক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? ইন হুইচ ইয়াৰ চাইলেণ্ট ভেলী ৱাজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল পাৰ্ক? অলপ আগতে প্ৰথম প্ৰশ্নতে আমি পাইছিলোঁ চাগে। চাইলেণ্ট ভেলী ক'ত আছিল? চাইলেণ্ট ভেলী আছিল কেৰেলাত চাইলেণ্ট ভেলী আছিল। আৰু চাইলেণ্ট ভেলীক নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল কোন চনত? 15 নৱেম্বৰ আছিল ডেটটো। 1982 নে 84, 88, 92। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1984, 1984 চনৰ 15 নৱেম্বৰত চাইলেণ্ট ভেলীক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 11, মিনামাটা ৰোগ ডেছ প্ৰদূষণৰ বাবে হয়? মিনামাটা ডিজিজ ইজ কজ ডিউ টু পলিউশ্যন বাই? কিহৰ প্ৰদূষণৰ বাবে মিনামাটা ৰোগ হয়? ইয়াৰ অপশ্যনত দিছে সীহ, পাণ, পাৰা, ছালফাৰ ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাৰা, মাৰ্কুৰী প্ৰদূষণ ফলত মিনামাটা ৰোগ হয়। আৰু মিনামাটা ৰোগবিধৰ নাম ক'ৰ পৰা উৎপত্তি হ'ল? জাপানৰ, প্ৰথম উৎপত্তি হৈছিল জাপানৰ মিনামাটা চহৰত। এই চহৰত থকা ইণ্ডাষ্ট্ৰীবিলাকৰ পৰা ওলাই অহা যিবিলাক টক্সিক আছিল, সেই আৱৰ্জনাবিলাকত পাৰা আছিল। পাৰা মানে মাৰ্কুৰী। এই মাৰ্কুৰীবিলাক সেই অঞ্চলত, মিনামাটা অঞ্চলত থকা নৈবোৰত যিবিলাক মাছ আছিল, এই মাছৰ বডিত মানে মাছৰ গাত জমা হৈছিল মাৰ্কুৰীবিলাক, মাছৰ গাত জমা হৈছিল। আৰু এই মাছবিলাককে খাই মানুহে মৃত্যুমুখত পৰিছিল। গতিকে এই ডিজিজ কিহৰ কাৰণে হৈছিল? এই মাছৰ গাত যি পাৰা বা মাৰ্কাৰী জমা হৈছিল তাৰ ফলত হৈছিল। গতিকে সেইবাবে এই ৰোগবিধক মিনামাটা নাম দিয়া হৈছিল। একচুৱেলি মিনামাটা ক'ত আছে? জাপানৰ এখন চহৰৰ নাম হৈছে মিনামাটা চহৰ। আৰু সেই চহৰৰ নামতে এই ৰোগবিধ মিনামাটা ৰোগ হিচাপে নামাকৰণ কৰা হৈছে। নেক্সট, একুৰিয়াম হৈছে ডেছ পৰিৱেশ তন্ত্ৰ। এন একুৰিয়াম ইজ এন ডেছ ইক'চিষ্টেম। একুৰিয়ামটো কেনেকুৱা ধৰণৰ পৰিৱেশ তন্ত্ৰ? জলজ নে আত্মনিয়ন্ত্ৰণকাৰী নে কৃত্ৰিম নে ক আৰু খ দুয়োটাই? একুৰিয়ামটো জলজ হয়, একুৰিয়ামত পানী থাকে আমি জানো, কিন্তু একুৰিয়ামটো আত্মনিয়ন্ত্ৰণকাৰী নহয়, ছেল্ফ ৰেগুলেটিং নহয়। একুৰিয়ামটোক কোনে কণ্ট্ৰল কৰে? মানুহে কণ্ট্ৰল কৰি থাকে। আৰু গ হৈছে কৃত্ৰিম। একুৰিয়ামটো কৃত্ৰিম হয়, আৰ্টিফিচিয়েল হয়, মানুহে কণ্ট্ৰল কৰে। গতিকে ক আৰু গ দুইটা অপশ্যনে শুদ্ধ হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক আৰু খ দুয়োটাই হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 13, ভাৰতীয় পৰিৱেশ সুৰক্ষা আইন বলবৎ হ'ল। দ্য ইণ্ডিয়ান এনভাইৰনমেণ্টেল প্ৰটেকশ্যন এক্ট কেম ইনটু ফ'ৰ্চ ইন? ভাৰতীয় পৰিৱেশ সুৰক্ষা আইন কোন চনত বলবৎ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1986, 1986 চনত হৈছিল, 16 নৱেম্বৰত।
16 নৱেম্বৰত এই ভাৰতীয় পৰিৱেশ সুৰক্ষা আইন বলবৎ হৈছিল। কিহৰ কাৰণে এই পৰিৱেশ সুৰক্ষা আইন বলবৎ কৰিবলগীয়া হৈছিল? তাৰ আগতে পৰিৱেশৰ প্ৰতি কোনো আইন নাছিল। এই ভূপালত 1986 চনত ভূপালত গেছ দুৰ্ঘটনা সংঘটিত হৈছিল ভূপাল চহৰত। তাৰপিছত ভাৰত চৰকাৰে এই পদক্ষেপ উঠাবলৈ তৎপৰ হৈছিল পৰিৱেশৰ প্ৰতি এটা আইন। 1986 চনৰ 16 নৱেম্বৰত এই আইনটো প্ৰণয়ন কৰা হৈছিল। আৰু পৰিৱেশ সুৰক্ষাৰ লগত আন কিছুমান আইন জড়িত হৈ আছে। সেইবিলাক আইন হৈছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972, নেক্সট হৈছে প্ৰিভেনশ্যন অফ ক্ৰুৱেল্টি টু এনিমেলছ এক্ট, জীৱ জন্তুৰ প্ৰতি হোৱা অত্যাচাৰ ৰোধ কৰিবৰ বাবে এই এক্টটো আনিছিল 1960 চনত। ৰিচাইকেল প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ, প্লাষ্টিক মেনুফেকচাৰিং এণ্ড ইউজেছ ৰুলছ, এইটো 1999 চনত আনিছিল এই আইনটো। আৰু বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002 চনত আহিছিল। কনষ্ট্ৰাকশ্যন এণ্ড ডিমলিশ্যন LITI টি এটা থাকি গ'ল, ডেমলিশ্যন ৱাষ্ট মেনেজমেণ্ট ৰুলছ 2016 চনত আহিছিল। এইবিলাক আইন পৰিৱেশৰ লগত জড়িত হৈ আছে। নেক্সট কুৱেশ্যন নম্বৰ 14, শুকান ঠাইত গজিব পৰা উদ্ভিদক ডেছ বোলে। কি বুলি কোৱা হয়? প্লেণ্ট that can grow in dry places are called. শুকান ঠাইত গজিব পৰা উদ্ভিদক হাইড্ৰফাইট কয় নে, মেছ'ফাইট কয় নে, হেল'ফাইট কয় নে, জেৰ'ফাইট বুলি কয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বা ঘ, জেৰ'ফাইট বুলি কোৱা হয় শুকান ঠাইত গজিব পৰা উদ্ভিদ। এক্সাম্পল কি হ'ব পাৰে বাৰু? শুকান ঠাইত কেকটাছ শুকান মৰুভূমিত হয়, কেকটাছটো জেৰ'ফাইটত হ'ব। তাৰপিছত এল'ভেৰা, এই এল'ভেৰাবোৰ শুকান ঠাইতে হয়, এইবোৰ হৈছে জেৰ'ফাইটছ। তাৰপিছত অপশ্যনত আৰু আছে হাইড্ৰফাইট, মেছ'ফাইট, হেল'ফাইট। হাইড্ৰফাইট মানে কি? হাইড্ৰফাইট হৈছে পানীত হোৱা উদ্ভিদবোৰ, পানীত হয় এইবোৰ উদ্ভিদ হাইড্ৰফাইটছ, যেনে পদুম ফুল, আমাৰ বিলবিলাকত থকা মেটেকা, এইবোৰ হৈছে হাইড্ৰফাইটছ। তাৰপিছত মেছ'ফাইট হৈছে গছ বন তৰু লতা, যিবোৰ আমাৰ সচৰাচৰ দেখি থকা উদ্ভিদবোৰ, সেই সকলোবোৰ মেছ'ফাইট হয়। মেছ'ফাইটবোৰ শুকান ঠাইতো নহয়, পানীতো নহয়, এইবোৰ মিডিয়াম, তাৰ শুকান ঠাই আৰু পানীৰ মিডিয়ামতে থাকিব এইটো, সেইকাৰণে এইটোক মেছ'ফাইট বুলি কোৱা হয়। তাৰপিছত হেল'ফাইটছ কোনবোৰ? হেল'ফাইটছ হয় লুণীয়া মাটিত হয়। হেল'ফাইটছবোৰ লুণীয়া মাটিত, যিবোৰ সাগৰীয় উপকূলবিলাকত এইবিলাক বেছিকৈ হয় হেল'ফাইটছবোৰ। আমাৰ অসমৰ খাল বিলবিলাকতো জলাবিলাকতো পোৱা যায়, যেনে কিছুমান গছ আছে, পানী অমৰা বুলি কোৱা গছবিধ, পানী অমৰা, হিজল, এনেকুৱা গছবোৰ আমাৰ পানীৰ ওপৰত হোৱা দেখা যায়, গতিকে এইবোৰ হৈছে হেল'ফাইট। আজিৰ ভিডিঅ'টোৰ শেষ প্ৰশ্ন, কুৱেশ্যন নম্বৰ 15, অৰণ্যই দেশৰ জৰিয়তে গোলকীয় উষ্ণতা হ্ৰাসত সহায় কৰে। ফৰেষ্ট হেল্পছ ইন মিটিগেটিং গ্ল'বেল ৱাৰ্মিং থ্ৰু। অৰণ্যই কিহৰ জৰিয়তে গোলকীয় উষ্ণতা হ্ৰাসত সহায় কৰে? তাপ বিকিৰণ নে, তাপ শোষণ নে, বাষ্পীভৱন নে, সালোকসংশ্লেষণ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সালোকসংশ্লেষণ। সালোকসংশ্লেষণৰ জৰিয়তে গোলকীয় উষ্ণতা হ্ৰাস হোৱাত গছে সহায় কৰে। সেইবাবে গছ গছনি কাটি ধ্বংস কৰিব নালাগে। গছ গছনি কাটি ধ্বংস কৰিলে গোলকীয় উষ্ণতা বৃদ্ধি পায়। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ল। ভিডিঅ'টো চাই ভাল পালে আপোনালোকে ভিডিঅ'টোত লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব বন্ধুসকলৰ লগত। আজিলৈ ইমানে। পুনৰ এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।